শিৱসাগৰ এগৰাকী বিশিষ্ট চিকিৎসক, বিশিষ্ট সমাজকৰ্মী, সমাজৰ দৰিদ্ৰ, বিশেষকৈ দৰিদ্ৰ জনগণৰ হিতাৰ্থে তেখেতৰ যি চিকিৎসা পদ্ধতি, তেখেতে মানৱ দৰদী হিচাপে তেখেতে চিকিৎসা প্ৰদান কৰি শিৱসাগৰৰ লগতে সমগ্ৰ অসমত জনপ্ৰিয়তা অৰ্জন কৰা এগৰাকী মানৱ দৰদী চিকিৎসক ডক্টৰ প্ৰভুদ্ৰ প্ৰসাদ চেতিয়া ডাঙৰীয়াক আজি উপজা দিন। তেখেতৰ ৭৩ সংখ্যক উপজা দিনত তেখেতৰ আমি বাসভৱনত, শিৱসাগৰ বাসভৱনত আমি উপস্থিত হৈছোঁ। তেখেতৰ সহধৰ্মিনীৰ লগত আছে, বাইদেউৰ লগত আছে। আমি তেখেতৰ সম্পৰ্কত যিটো কথা ক'ব বিচাৰিছোঁ, কাৰণ যিসকল দৰিদ্ৰ অভাৱগ্ৰস্ত ৰোগী, যি ধৰণে যোৰহাট মেডিকেল কলেজত ডাক্তৰ সদাগৰ দেউৰী, তেনেদৰে ডিব্ৰুগড় মেডিকেল কলেজত আমাৰ সৰ্বেশ্বৰ ভূঞা ডাঙৰীয়াৰ দৰে তেখেতেই সমাজৰ বিভিন্ন স্তৰত মানুহক সহায় কৰি আহিছে আৰু মানুহক সহায় কৰিয়ে তেখেতে নিজকে আত্মসন্তুষ্টি লাভ কৰি আহিছে। আৰু সেইকাৰণে অসম সাহিত্য সভাই ২০২৬ চনত তেখেতক মানৱ দৰদী সন্মান প্ৰদান কৰিছে। আপোনালোকে দেখিছে অসমীয়া যুৱ মঞ্চই মানৱ হিতৈষী সন্মান লাভ কৰিছে। আজি সেইকাৰণে শিৱসাগৰ জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক আৰু বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গগৈ তেখেতৰ বাসভৱনত আহিছে। তেখেতে আদৰণি জনাব বিচাৰিছে, জন্মদিনৰ উপজা দিনৰ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ মনোজ গগৈক অনুৰোধ জনাইছে। ইয়াৰ পাছতেই আমি ডক্টৰ প্ৰভুদ্ৰ চেতিয়া ডাঙৰীয়া, যি মোৰ দাদাৰ যিগৰাকী বন্ধু, মোৰ দাদা অসমীয়া বোলছবি জগতৰ অভিনেতা হাদি হুছেইন, এন্থনী মোৰ নাম চিৰাজ বৰদৈচিলাকে আদি কৰি কেইবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল। তেখেতৰ অন্তৰংগ বন্ধু আৰু মোৰ অগ্ৰজ ভাতৃ ডক্টৰ প্ৰভুদ্ৰ প্ৰসাদ চেতিয়া ডাঙৰীয়াক আমি ১৫ আগষ্টত, এইবাৰ ১৫ আগষ্টত বানে ধোৱা ১৫ আগষ্টক আমি আদৰণি জনোৱাৰ কথা আছিল উজনি অসম মুছলিম কল্যাণ পৰিষদৰ তৰফৰ পৰা। কিন্তু আমি অনুষ্টুপীয়াকৈ আমি অনাড়ম্বৰভাৱে স্বাধীনতা দিৱস পালন কৰিবলগীয়া হোৱাৰ কাৰণে তেখেতক সেই ১৫ আগষ্টৰ দিনটোত আদৰণি জনাব নোৱাৰিলোঁ। কিন্তু আজি এই জন্মদিনৰ শুভ লগনত তেখেতক আদৰণি জনাবলৈ মই আগবাঢ়িছোঁ। ইয়াৰ পাছতেই আমাৰ সমাজৰ সৈতে লাগি থকা এজন যুৱ সমাজকৰ্মী অভিনৱ দত্ত আমাৰ মাজত আছে। অভিনৱে তেখেতক জন্মদিনৰ ৰাতি নিশাই তেখেতক শুভেচ্ছা জনাইছে আৰু মনত ৰাখিছে, চেতিয়াদাৰ সুস্বাস্থ্য কামনা কৰিছে, তেখেত দীৰ্ঘজীৱী হওক। অভিনৱে আদৰণি জনাব বিচাৰিছে। সকলোকে নমস্কাৰ। আজি মই সঁচাকৈ অভিভূত। আজি মোৰ জন্মদিনত মোৰ বাসভৱনত মোৰ ভাতৃপ্ৰতিম এজন শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক, সদৌ অসম মুছলিম পৰিষদৰ সন্মানীয় সভাপতি আৰু আন এজন ভাতৃপ্ৰতিম শিৱসাগৰৰ অসম সাহিত্য সভাৰ জিলা সাহিত্য সভাৰ সম্পাদক, বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গগৈ আৰু মোৰ পুত্ৰসম বিশিষ্ট সাংবাদিক সমাজকৰ্মী অভিনৱ দত্ত আহি পেলাই মোৰ বাসভৱনত উপস্থিত হৈ মোৰ জন্মদিনৰ যি শুভেচ্ছা জ্ঞাপন কৰিছে, তাৰ কাৰণে সঁচাকৈ মই তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে শিৱসাগৰবাসীৰ সকলোকে, যিসকলে মোক ভাল পায়, মোৰ প্ৰতি মোৰ লগত আত্মীয়তা আছে, সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আশা কৰিছোঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব, অনাগত দিনবিলাকত যাতে মই আপোনালোকৰ কাৰণে কাম কৰি যাব পাৰোঁ চিকিৎসক হিচাপে, আৰু সমাজৰ এজন হৈ সমাজৰ যিখিনি কাম সেইখিনিতো যাতে মই আপোনালোকক আগবঢ়াব পাৰোঁ। আপোনালোকে জানে এই বছৰ আমাৰ শিৱসাগৰত বানে সকলোকে বিধ্বস্ত কৰি পেলাইছে। শিৱসাগৰবাসীৰ অধিকাংশই বানাক্ৰান্ত, আৰু এইবাৰ মই সঁচাকৈ আনন্দিত হ'লোঁ যে বানাক্ৰান্ত ৰাইজসকলকো মোৰ ফালৰ পৰা যৎপৰনাস্তি চেষ্টা কৰি পেলাই কিছু হ'লেও সাহায্য আগবঢ়াবলৈ সমৰ্থ হ'লোঁ। সেইকাৰণে মই পুনৰ ভগৱানক খাটিছোঁ, এনেকুৱা প্ৰলয়ংকাৰী বান যাতে অহা বছৰ নহয়, সকলো যাতে সুস্বাস্থ্যৰে থাকে তাকে কামনা কৰিলোঁ। আৰু ইয়াত উপস্থিত থকা মোৰ
এই ভাতৃপ্ৰতিম মনিৰুল, মনোজ আৰু অভিনৱক মই ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। শিৱসাগৰ জিলাৰ এজন প্ৰসিদ্ধ চিকিৎসক, সাংস্কৃতিক কৰ্মী, বিশিষ্ট সমাজকৰ্মী আৰু মানৱ দৰদী বঁটাপ্ৰাপ্ত বিভিন্ন বঁটাৰে সন্মানিত হোৱা ডাক্তৰ প্ৰবুদ্ধ প্ৰসাদ চেতিয়াদেৱৰ আজি ৭৩ সংখ্যক জন্মদিনৰ উপলক্ষত আমি তেখেতৰ ওচৰলৈ আহি তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ হৈ আমি আমাৰ লগতে সতীৰ্থ সাংবাদিক মনিৰুল ইছলাম ডাঙৰীয়া, ভাতৃবন্ধু আমাৰ অভিনৱ দত্ত ডাঙৰীয়া, আমি তিনিজনেই সমূহ শিৱসাগৰবাসীৰ হৈ তেখেতক ৭১ সংখ্যক জন্মদিনৰ ওলগ জনাইছোঁ। বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।